শিৱসাগৰত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ শনিবাৰৰ দিনটোত যোৰহাট তিতাবৰ গেলেকী নাজিৰাত জনসম্পৰ্কৰ পাছত আজি সভাপতিগৰাকী উপস্থিত হৈছে শিৱসাগৰত। আজি পুৱা সভাপতিগৰাকীয়ে চাৰ্কিট হাউচত বয়োজ্যেষ্ঠ লোকসকলৰ লগত মত বিনিময় কৰি তেওঁলোকৰ পৰা আগন্তুক দিনৰ পৰামৰ্শ আৰু আশীৰ্বাদ গ্ৰহণ কৰে। চাৰ্কিট হাউচৰ পৰা পিয়লি ফুকন উদ্যানত উপস্থিত হৈ পিয়লি ফুকনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে। ঐতিহাসিক শিৱদৌলত সভাপতিগৰাকী উপস্থিত হৈ বাবাৰ চৰণত সেৱা লৈ অগণন অনুৰাগীক লৈ শিৱসাগৰ নগৰ পৰিভ্ৰমণ কৰে। আজি উপস্থিত বয়োজ্যেষ্ঠসকলে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে এক উপযুক্ত গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে বিৰোধী দলসমূহক একত্ৰিত কৰি আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। আনহাতে আজি গৌৰৱ গগৈৰ লগত সংগ প্ৰদান কৰে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিজেপি দলৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকলো চল চাতুৰি ওফৰাই গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতে দলে এক বিৰাট উৎসাহ লাভ কৰিছে বুলি মন্তব্য কৰি কয় যে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে আগন্তুক নিৰ্বাচনত বিজেপিক উৎখাত কৰিবলৈ সক্ষম হ'ব। আনহাতে তেওঁ বৰ্তমান কংগ্ৰেছ দলত কোনো বিসম্বাদ নাই বুলি উল্লেখ কৰি কয় যে ববিতা শৰ্মাই কোনো দলীয় বিসম্বাদৰ বাবে নহয়, বৰঞ্চ ব্যক্তিগত কাৰণত দলীয় দায়িত্বৰ পৰা আঁতৰি দিছে। সেইদৰে বিৰোধী দলপতিগৰাকীয়ে বিৰোধী ঐক্য মঞ্চৰ পোষকতা কৰি কয় যে ঐক্য মঞ্চৰ বাবে আঞ্চলিক জাতীয়তাবাদী দলসমূহেও এৰাধৰা কৰিব লাগিব। আনহাতে বৃহৎ সংখ্যক সমৰ্থকৰ উপস্থিতিত শিৱদৌলৰ পৰা এক শোভাযাত্ৰাত অংশ লৈ সভাপতি গগৈয়ে এক নতুন উদ্যমেৰে আগবঢ়া কংগ্ৰেছ দলক সমৰ্থন প্ৰদান কৰিবলৈ ৰাইজক আহ্বান কৰে। গৌৰৱ গগৈয়ে আজি শিৱসাগৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে যদি মোক লৈ এই বহুল প্ৰচাৰ নচলালেহেঁতেন তেনেহ'লে কেন্দ্ৰীয় নেতৃত্বই মোক লৈ এই বিশ্বাস নকৰিলেহেঁতেন। তেওঁ প্ৰচাৰৰ বাবে মোক যোগ্য বিবেচনা কৰি এই গধুৰ দায়িত্ব প্ৰদান কৰিছে। আনহাতে তেওঁ কয় যে বিৰোধী ঐক্য আমি স্থায়ী কৰিব লাগিব। সকলো বিৰোধী সমিলমিলেৰে একত্ৰিত হৈ আগন্তুক সময়ত বিজেপি দলক ৰোধ কৰিব পাৰিব বুলি তেওঁ আশাবাদী। উল্লেখযোগ্য যে অসমত ৰাইজৰ মাজত সময় দি দলীয় সাংগঠনিক দিশত আগবাঢ়ি যাবৰ বাবে কেন্দ্ৰীয় নেতৃত্বক ৰাষ্ট্ৰীয় দায়িত্বসমূহৰ পৰাও কিছু সকাহ দিবলৈ সভাপতি গৌৰৱ গগৈ আহ্বান কৰা বুলি তেওঁ জানিব দিয়ে। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি। প্ৰথমতে উত্তৰ পূৰ্বাঞ্চলৰ এজন প্ৰতিনিধি হিচাপে দিল্লীত কেন্দ্ৰ চৰকাৰৰ সন্মুখত সদায় আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যে ইতিহাস, স্বাধীনতা সংগ্ৰামৰ যে আমাৰ গুৰুত্বপূৰ্ণ ভূমিকা, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত বিভিন্ন ৰাজ্যত যে আমাৰ শ্বহীদ দেশপ্ৰেমী আমাৰ নাগৰিক আছে, সেইখিনি কথা বাৰম্বাৰ মই উত্থাপন কৰিছোঁ যে কিতাপৰ ভিতৰত, শিক্ষাৰ কিতাপৰ ভিতৰত, কাৰিকুলামৰ ভিতৰত বহুতখিনি সাল সলনি কৰিবলগীয়া আছে। এতিয়াও আমাৰ ল'ৰা ছোৱালীবোৰ যেতিয়া দিল্লীলৈ যায়, তেওঁলোকক বাহিৰৰ চাইনাৰ পৰা অহা তেনেদৰে তেওঁলোকক তিৰস্কাৰ কৰা যায়। আৰু সেইকাৰণে অলপ দিন আগতে মই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এটা বাৰ্তাকো মই অলপ সমালোচনাহে কৰিলোঁ, যিহেতু তেওঁৰ চাইনা সম্পৰ্কত কথা কোৱাতকৈ চাইনিজ মানুহৰ চকু কেনেদৰে তাৰ ওপৰত তেওঁ হাঁহি মুখেৰে কথাবোৰ পাতি আছিলে। কিন্তু মই তেওঁক অৱগত কৰালোঁ যে একেহে চকুৰ ওপৰত যে আমাৰ ল'ৰা ছোৱালীবোৰ যেতিয়া দিল্লীলৈ যায় তেওঁলোকৰ চকুৰ শ্বেপ, চকুৰ ধাৰণাৰ ওপৰত তেওঁলোকক তিৰস্কাৰ কৰা যায়। তো উত্তৰ পূৰ্বাঞ্চলৰ যথেষ্ট আমাৰ যুৱক সমাজসকলে ভাবে যে কি হ'ল, আমাৰ ভাৰতৰ অন্য ৰাজ্যৰ ল'ৰা ছোৱালীবোৰ আমাক চিনি নাপায় নেকি, গম নাপায় নেকি যে উত্তৰ পূৰ্বাঞ্চল, অসম, ছিকিম আমাৰ ভাৰতৰ এটা অংশ, কিয় এনেকুৱা আজি তেওঁলোকক ব্যৱহাৰ কৰা গৈছে। এই ক্ষেত্ৰত বাৰম্বাৰ মই দাবী জনাইছোঁ। আৰু লগে লগে আমাৰ অসমৰ ভিতৰত আপোনালোকৰ কোৱাৰ দৰে যে আমাৰ স্বাধীনতা সংগ্ৰামত বা তাৰ পূৰ্বে ব্ৰিটিছৰ বিৰুদ্ধে আমি যিদৰে ইতিহাসত সংগ্ৰাম কৰিছোঁ, এই ক্ষেত্ৰত বহুত কথা বৰ্তমান চৰকাৰে নাজানে, তেওঁলোকে জানিবলৈ নিবিচাৰে, আৰু এই হেঁচাটো আগন্তুক দিনত দিয়াটো প্ৰয়োজন আছে। ধন্যবাদ। যোৰহাট হৈ শিৱসাগৰ জিলাত প্ৰৱেশ কৰিলোঁ আৰু আজি শিৱসাগৰ সদৰত জ্যেষ্ঠ নাগৰিকসকলৰ লগত আমি আলোচনা কৰিলোঁ, আশীৰ্বাদ ল'লোঁ। জ্যেষ্ঠ নাগৰিকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে নতুন দায়িত্ব ল'লে সকলোৰে আশীৰ্বাদ লাগিব। জ্যেষ্ঠ নাগৰিকৰ আশীৰ্বাদৰ পিছত আমাৰ ইতিহাসত 1830 চনত যি শ্বহীদ হৈছিল আমাৰ, সেই শ্বহীদৰ ইয়াতে যি প্ৰতিমূৰ্তি আছে শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰ চৌহদত পিয়লি ফুকনৰ, তাতো আমি এতিয়া শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু এতিয়া আমাৰ সকলো ক্ষেত্ৰতে আমাক নেদেখাজনৰো আশীৰ্বাদ লাগে। এতিয়া আমি শিৱদৌললৈ যাম। শিৱদৌলত সেৱা কৰাৰ পিছত আমাৰ সভাপতিয়ে
ৰাইজক লগ পাব, যিসকলে তেখেতক চৰম প্ৰত্যাহ্বানৰ ওপৰত 2024 চনত নিৰ্বাচিত কৰিলে। আমি এতিয়া পুনৰবাৰ 26 চনৰ নিৰ্বাচনৰ কাৰণে জনগণৰ আশীৰ্বাদ বিচাৰিম আৰু আজি শিৱসাগৰত এই যাত্ৰা আৰম্ভ কৰিব আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে। হয়, আপোনালোকলৈ সকলোলৈকে মই সংবাদ সেৱীসকলকে মোৰ নমস্কাৰ জনাইছোঁ। আজি বৰ শুভক্ষণত আহি আমি উপস্থিত হৈছোঁ ইয়াত, যিহেতুকে আমাৰ চেণ্ট্ৰেলৰ পৰা অসমৰ নেতৃত্ব দিবৰ কাৰণে অসমৰ এজন সুযোগ্য সাংসদ তথা প্ৰাক্তন আমাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পুত্ৰ তথা এজন যুৱ নেতা গৌৰৱ গগৈদেৱক তেখেতলোকে কংগ্ৰেছে ইয়াত সভাপতিত্বৰ দায়িত্ব এটা গুৰু দায়িত্ব দিছে আৰু এই গুৰু দায়িত্বটো তেখেতে ভাল ধৰণে যাতে কাৰ্যকৰী কৰিব পাৰে তাৰ কাৰণে আমি তেখেতক আশীৰ্বাদ দিবৰ কাৰণে ইয়াত আমি জ্যেষ্ঠ নাগৰিকসকল উপস্থিত হৈছোঁহি। আৰু যদি তেখেতে বিচাৰে আমাৰ পৰা কিছু দিহা পৰামৰ্শ, নিশ্চয় আমি ভৱিষ্যতে যাতে কংগ্ৰেছ দলটো তথা অসমৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতে যাতে এটা ভাল পদক্ষেপ ল'ব পাৰে তেনেধৰণৰ আমি তেখেতক পৰামৰ্শ আগবঢ়াবলৈ আমি চেষ্টা কৰিম। আৰু এটা অভিযোগ উঠে যে গৌৰৱ গগৈ সাংসদ হোৱাৰ পিছতো তেওঁ গণবিচ্ছিন্ন হৈ আছে, ৰাইজে তেওঁক সহজে বিচাৰি নাপায়। এই ক্ষেত্ৰত আপোনাৰ গৌৰৱ গগৈৰ প্ৰতি আপোনাৰ পৰামৰ্শ বা আহ্বান কি হ'ব? নহয়, কথাটো এনেকুৱা হৈছে, গৌৰৱ গগৈ যে আমাৰ যে জনসাধাৰণৰ লগত যে সম্পৰ্ক নাই এই কথাটো একদম সম্পূৰ্ণ মিছা কথা। কাৰণ তেখেত এজন আমাৰ অসমৰ প্ৰাদেশিক লিডাৰেই নহয়, তেখেত ৰাষ্ট্ৰীয় লিডাৰ আৰু আন্তঃৰাষ্ট্ৰীয়তো তেখেতৰ যথেষ্টখিনি প্ৰাদুৰ্ভাৱ আমি দেখিবলৈ পাইছোঁ। আৰু এই ক্ষেত্ৰত তেখেতক আমি জনাব বিচাৰোঁ যে তেখেতে অনাগত দিনত তেখেতৰ এই সমষ্টিৰ বাহিৰেও সমগ্ৰ অসমত যেনেধৰণে তেখেতে আমাৰ দলৰ কাম কৰিবলৈ আগবাঢ়ি আহিছে, আমি সকলোৱে তেখেতক এটাই পৰামৰ্শ দিম যে সকলো ৰাজনৈতিক দলৰ লগত লগ লাগি বিৰোধী ঐক্য একলগ কৰি তাতে যাতে অহা 26ৰ নিৰ্বাচনত যাতে বিজেপি দলক পৰাভূত কৰিব পাৰে তাৰ কাৰণে আমি সকলোৰে পৰা দিহা পৰামৰ্শ বিচাৰিম আৰু তেখেতকো আমি তেনেধৰণৰ কাম কৰিবৰ কাৰণে দিহা পৰামৰ্শ আগবঢ়াম। আমি আশা ৰাখিছোঁ এনেধৰণৰ কাম কৰিলে নিশ্চয় অনাগত দিনত আমাৰ অসমখন যথেষ্ট উন্নতি হ'ব বুলি আমি আশা কৰিছোঁ। বিশেষকৈ আমাৰ যি যুৱ প্ৰজন্ম আছে, বিশেষকৈ যিসকল নিবনুৱা আছে, এই নিবনুৱাসকলক কেনেধৰণে আমি তেখেতলোকক কৰ্মযোগী কৰি কৰ্মৰ প্ৰতি আকৃষ্ট কৰি দেশখন শাসন কৰি ভালকৈ যাবৰ কাৰণে তেখেতক যাতে আশীৰ্বাদ কৰক আমি ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতৰ উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ। কি যেতিয়াৰ পৰা আমি এই বিজেপিৰ শাসন হ'ল তেতিয়াৰ পৰা আমাৰ কংগ্ৰেছ পাৰ্টিটোৰ ওপৰত তেওঁলোকে ভালে বেয়াই নানান ধৰণৰ হেঁচা দি পেলাই অন্যায়ভাৱে বহুত কিবা কিবি কৰি দলটোক মানে নাইকিয়া কৰাৰ নিষেধ কৰাৰ তেওঁলোকৰ ব্যৱস্থা এটা কৰি আছে। গতিকে সেইটো সকলো মানুহে গম পাইছে যে কংগ্ৰেছ পাৰ্টিটো সকলো পৰাই নাইকিয়া হওক। কিন্তু এতিয়া আমাৰ কংগ্ৰেছ পাৰ্টিটোৰ যিখিনি নেতা আছিলে, যিখিনি সভাপতি ছেক্ৰেটাৰী ইত্যাদি আছিলে পৰ্টফলিঅ' থকা, সেইসকলে অলপ কামবোৰ নিয়াৰিকৈ কৰিব নোৱাৰা যেন দেখি ভাৰত চৰকাৰে, অসম চৰকাৰে আমাৰ এজন উপযুক্ত নেতা প্ৰয়াত তৰুণ গগৈ ছাৰৰ পুত্ৰ, একেবাৰে সমাজসেৱী আৰু শিক্ষিত, তেওঁ 3বাৰকৈ এতিয়া লোকসভা সমষ্টিৰ সাংসদ হৈছে। হোৱাৰ পাছতো তেওঁ বিৰোধী দলৰ হৈও তেওঁ লোকসভাত তৃতীয় সাংসদ হিচাপে স্বীকৃতি পাইছে। গতিকে তেনেকুৱা এজন উদীয়মান ডেকাক আমি আজি ভাবি থকাৰ দৰে যদি আমি তেওঁক আমাৰ মাজত আজি পালোঁ, গতিকে আমি উৎসাহিত হৈছোঁ, খুব ভাল পাইছোঁ। আৰু আমি খুব উদ্যমেৰে আমি বৃদ্ধসকলেও বা আমাৰ যিখন যুৱ প্ৰজন্ম আছে তেওঁলোকেও আন্তৰিকতাৰে কাম কৰি দলটোক আমাৰ আগবঢ়াই নিবলৈ সক্ষম হ'ব। আৰু মই ভাবিছোঁ 26ৰ নিৰ্বাচনত আমাৰ চৰকাৰ হ'বই, ডেফিনেটলি হ'ব। কাৰণ এতিয়া গৌৰৱ গগৈক লৈ মানুহৰ যি উৎসাহ, সেই উৎসাহে অন্য দলৰ পৰা বিভিন্ন মানুহ আমাৰ দললৈ গুচি আহিব। এই পৰামৰ্শ তেওঁ যিটো উদ্যমেৰে আগবাঢ়ি আহিছে সেই উদ্যমটো নভগাকৈ যদি তেওঁ কাম কৰি যায় আৰু সাংগঠনিক দিশটো যদি একেবাৰে সবল হয় তেতিয়াহ'লে কংগ্ৰেছৰ অভ্যুত্থান হ'বই, আগবাঢ়ি যাবই সদায়।